Okay, so page number 366, exercise 8.1, page number 366, question number 9. First, read the question properly and try to identify the curve to identify kora. First, question is find the area of the region bounded by the directly mentioned koise interesting kotha. Kintu parabola boli jodiu koise, kintu right hand left hand upward downward janibo laibo noy. Bounded by the parabola y equal to x square and y equal to modulus of x. That means two curves are given. Amar duta curve dia ase. First of all, what is the first curve? Y is equal to x square. Moi equation number 1 hisabe etu given curve moi yate mention korisu. Given curve. So y is equal to x square, equation number 1, and y is equal to the f of x is y is equal to modulus of x, equation number 2. Tuma ki hodise? First of all, you have to find the area bounded by these two curves. Question is just so important hoy aru exceptional hoy. So a dual curve e bound kori thoka eta y equal to x square and y is equal to modulus of x, eta curve e bound kori thoka area to uliabo lage. So first of all we will try to draw the graph. আমি এটো গম পাইছো এটো প্যারাবোলা ইকুয়েশন কেনেকে গম পালা দুটা ভেরিয়েবল আছে এটা ডিগ্রি 1 আৰু এটা ডিগ্রি 2 সো এটো প্যারাবোলা ইকুয়েশনে হ'ব তাৰ ডিগ্রি 1 y সো হেকানে এই প্যারাবোলাটোৰ মাজেদি কোনডাল এক্সিস পাৰ হৈ যাব y এক্সিস পাৰ হৈ যাব সো মেবি আপওয়ার্ড নহবা ডাউনওয়ার্ড হ'ব কিন্তু কি সাইন আছে প্লাস সো হেকানে এটা আপওয়ার্ড প্যারাবোলা সো ফার্স্ট অফ অল আই এম গোইং টু ড্র দা প্যারাবোলা মই প্যারাবোলাটো ড্র কৰিছো x this and this one is y. Okay, so the upward parabola. This one is the upward parabola. So upward parabola y is equal to x square. What about the second one? Y is equal to modulus x. Modulus function of curve v se pore hoy kintu kuntu point ati turn loise 0 tamane tumi x e bhitor thoka term tu 0 koi sale hoy jay. So x equal to 0 hole y equal to kiman aise 0. So 0,0 হি টাচ কৰি ভৰি যাব আৰু তোমালোকে জানানে মডুলাস ফাংচন হওক বা প্যারাবোলা হওক হৰে সিমেট্ৰিক্যাল হয় যদিও মোৰ ডায়াগ্ৰামটো প্ৰপাৰ নাই হয় মন কৰিবা এই y এক্সিছৰ এফালে যিমান এৰিয়া আছে লেফটটো সিমানে এৰিয়া থাকিব মডুলাস ফাংচনৰ সেম কথা সো মই অলপমান সুবিধাৰ কাৰণে ড্ৰ কৰি দিছো প্ৰপাৰলি সাপোজ হৈ গল এটা মডুলাস ফাংচন এনেকুৱা হ'ব অবভিয়াসলি দেখিছা ইন দা সেম ওয়ে তোমালোকে খালি মোৰ ডায়াগ্ৰামটো প্ৰপাৰ নাই হোৱা এটো পাৰ্টৰ যিমান এৰিয়া আহিছে এটো পাৰ্ট কাৰণ দুটা সিমেট্ৰিক্যাল ফিগাৰ হয় সো হেকানে এটো যিমান পোৰশন আহিছে এটো ইমান পোৰশন আহিছে এ তোমাক কৈছে যে দুইডাল কাৰ্ভে বাউন্ড কৰি থকা এৰিয়াটো উলিয়াব লাগে এটা মন কৰিবা কথা এটা আছে দুইডাল কাৰ্ভে বাউন্ড কৰা বুলি ক'লে তোমালোকে এনেকটা এৰিয়া সিলেক্ট কৰা যিটো এৰিয়া দুইডাল কাৰ্ভ বাউন্ডাৰী হিচাপে থাকিব দ্যাট এৰিয়া ইউ হ্যাভ টু ফাইন্ড ইট আউট সো অবভিয়াসলি তাহলে এটো পোৰশন মন কৰিছা নে এটো পোৰশন আৰু এটো পোৰশন তোমালোকক কোৱা নাই ফাৰ্স্ট কোৱাড্ৰেন্টত থকা বুলি কৈছে নেকি নাই কোৱা সো তেনে আমি দুইটা কোৱাড্ৰেন্ট থকা এৰিয়া উলিয়াম আৰু ইট ইজ নোন টু ইউ দ্যাট মিন্স বোথ দা ফিগাৰস আর symmetrical হেকানে এটো এরিয়া আৰু এটো এরিয়া মাস্ট বি কি হ'ব ইকুয়াল সো হেকানে আমি এটা এরিয়া উলিয়াই তা 2 ৰে মাল্টিপ্লাই কৰি দিম ইজ ইট ক্লিয়াৰ সো এটা কথাটো হ'ল তোমালোকে কোনডাল এক্সিছৰ ৰেসপেক্টিভলি এরিয়া উলিয়াবলে ভাল পাবা সো আমি এক্সিছ এটা চোৱা তোমালোকে হেডাল এক্সিছৰ ৰেসপেক্টিভলি এরিয়া উলিয়াবা জিডাল এক্সিছৰ ওপৰত এৰিয়াটো লাগি আছে বা এৰিয়াটো পৰি আছে তেনেকুৱা না কথা কিন্তু মই দেখো যে মোৰ এৰিয়াটো নাইডাৰ x এক্সিছ নৰ y এক্সিছ কোনডাল এক্সিছৰ ওপৰত এক্স্যাক্টলি থকা নাই তোমালোকে মানে দুইডাল এক্সিছৰ ৰেসপেক্টিভলি তাৰ এৰিয়া উলিয়াব পাৰিবা এটা মই ধৰি ললো যে মই কাৰ ৰেসপেক্টিভলি এৰিয়া উলিয়াম x এক্সৰ ৰেসপেক্টিভলি এৰিয়া উলিয়াম বুলি ভাবি ললো সো যেতিয়া তুমি x এক্সৰ ৰেসপেক্টিভলি এৰিয়া উলিয়াবা তো অবভিয়াসলি মই স্ট্ৰাইপটো এনেকে ড্ৰ কৰিম মনত পৰিছে না বাৰু এটো সো এটা আমাৰ স্ট্ৰাইপটো সো এই পোৰশনটো কি কবা তুমি dx আৰু এই পোৰশনটো আমি কি কম y সো আমি ডাইৰেক্টলি কম এটো সাপোজ o এটো a এটো b ঠিক আছে মই এৰিয়া অফ o a o তাৰমানে এনেকে দেখাছো তুমি দিফালা বা যোৱা মই কমপ্লিট কৰিছো মানে o a বুলি মই নাই কো o a o এনেকে কৈছো বা তোমালোকে ইচ্ছা কৰিলে ইয়াতো কিবা এটা নাম দিব পাৰা সো মই এনেকে বুলি লিখিছো কিমান হ'ব তুমি কাৰ ৰেসপেক্টিভলি এৰিয়া উলিয়াবা y dx ঠিক আছে সো ইন্টিগ্ৰেশন এটো কি লিখিছা dx x ৰ এৰিয়া কোৰ পৰা কলে গৈছে তুমি চাব লাগিব প্ৰথমতে x ৰ এৰিয়া কোৰ পৰা কলে গৈছে মই দেখিলো যে এটো অৰিজিন হয় সো 0,0 টি স্টাৰ্ট হৈছে কোড গৈ হে কৈছে তোমালোকে দেখিছা নে এক্স্যাক্টলি আমি পইণ্টটো আইডেন্টিফাই কৰিব পৰা নাই নাই দেখা পইণ্টটো ভালকে চোৱা কিন্তু তোমালোকে অনুমান এটা কৰিছা স্যাৰ এক্স্যাক্টলি এই পইণ্টটো লৈকে যাব নেকি এৰিয়াটো এই পইণ্টটো লৈকে গৈছে চোৱা এই পইণ্টটো লৈকে এটো সাপোজ c এই c নামৰ পইণ্টটো লৈকে এক্স্যাক্টলি এৰিয়া গৈছে
কেলে নহয় জানো তালৈকে এৰিয়াটো আছে সো তাৰ কৰেসপন্ডিং পইণ্টটো তুমি আইডাৰ x x ৰ ওপৰত বিচাৰিব লাগিব নহলে বা y x ৰ ওপৰত বিচাৰিব লাগিব তেতিয়াহলে ফাৰ্স্ট অফ অল উইল ট্ৰাই টু ফাইন্ড আউট দ্য পইণ্ট a আমি a নামৰ পইণ্টটো উলিয়াব ট্ৰাই কৰিম আৰু যেতিয়া a পইণ্টটো বিচাৰি পাবা তুমি তাক x x লৈ শিফট কৰি দিবা মানে y কোঅৰ্ডিনেটটো 0 কৰি দিবা আকৌ শিফট কৰা মানে কি তুমি যদি y axis লৈ শিফট কৰা x কোঅৰ্ডিনেট 0 কৰি দিবা নহবা x x লৈ শিফট এটা সাপোজ এইটো পইণ্ট x, y ইয়াক যদি মই x x ৰ ওপৰলৈ শিফট কৰি দিও এটো হ'ব x, 0 তাৰমানে x x ৰ ওপৰত y কোঅৰ্ডিনেট 0 হৈ যায় তোমাক যদি মই কওঁ এই পইণ্টটো তুমি y axis লৈ শিফট কৰি দিয়া তা তোমালোকৰ y axis লৈ শিফট কৰিলে y axis ত কোনটো কোঅৰ্ডিনেট 0 x কোঅৰ্ডিনেট 0 সো 0, y হ'ব সো তাৰমানে আমি এটা পইণ্ট পালে তাৰ কৰেসপন্ডিং x x দালে আমি শিফট কৰি দিব পাৰো সেই কাৰণে চোৱা আমি এই পইণ্টটো উলিয়াব ট্ৰাই কৰিম এই পইণ্টটো উলিয়াব ট্ৰাই কৰিম এই পইণ্টটো উলিয়াবলৈ তোমালোকে এটা কথা জানিব লাগিব the point A is the intersecting point of the modulus function as well as the parabola parabola আৰু modulus function intersecting point নহয় জানো সেইকাৰণে আমি parabola আৰু modulus function ৰ কাৰ্ভবিলাক আমি সলভ কৰিম সলভ কৰি কি ওলাব সেই পইণ্টটো ওলাব সেই পইণ্টটোৱে নহয় মুঠতে parabola আৰু modulus function য'ত য'ত intersect কৰিছে দুটা পইণ্ট আহিব তোমালোকে মোক কাৰ্ভডাল চাই পিনি কৈ দিও parabola আৰু modulus কেইটা পইণ্ট intersect কৰিছে তিনটা এটা এইটো কি এটো নহয় নেকি অৰিজিনটো আৰু এটোটা তিনটা পইণ্ট তোমালোকে গোটেই তিনটা পইণ্ট বিচাৰি পাবা মুঠতে দুডাল কাৰ্ভৰ সলিউশন উলিয়ালে কাৰ্ভডালে এক্স্যাক্টলি কেইটা পইণ্টত ইন্টাৰসেক্ট কৰিছে গোটেই কেইটা পইণ্টে ওলাব তোমালোকে দুটা বুলি যদিও কৈছা কিন্তু মন কৰিবা এইটোটা পইণ্ট হয় সো হেতু পইণ্টটো তোমালোকে বিচাৰি পাবা সলভ কৰিলে সো হোৱাট ইজ দ্য ফাৰ্স্ট স্টেপ ফাৰ্স্ট অফ অল টু কাৰ্ভস are given first of all you have to mention the given curves now you always you have to solve these two equations দুটা ইকুৱেশ্যন সলভ কৰিবা সলভ কৰিলে কি হ'ব তাহাঁতৰ ইন্টাৰসেক্টিং পইণ্ট কেইটা এক্স্যাক্টলি গম পাই থাকিবা তাৰপিছত আমি এৰিয়া উলিয়াম এৰিয়াটো উলিয়াই যি হয় দেখা যাব এতিয়া সো ফাৰ্স্ট অফ অল যেটা আমি সলভ কৰো তোমালোকে গমে পালা সিচুৱেচনটো সলভ কৰিবলগা হৈ আছে সো সলভিং 1 and 2 আমি 1 আৰু 2 সলভ কৰিম এতিয়া সো তোমালোকে মডুলাস লগা ইকুৱেশ্যনটো কেতিয়াও সলভ কৰা নাই কৈছা জানো আমি কেতিয়াও কৰা নাই এতিয়া মই কি কৰিম চোৱা সো আমি কি কৰিলো যে মই y জেগাত মডুলাস অফ তাৰমানে এই ভ্যালুটো বহাই দিছো কোনবা এটা সাবস্টিটিউট কৰিছো y জেগাত মডুলাস অফ x বহাই দিছো সো 1 implies modulus of x equal to x square এইবিলাক কিন্তু আমি সলভ কৰা নাই কেতিয়াও এতিয়া চোৱা তোমালোকে জানানে x square is always equal to modulus of x whole square হয় নহয় কেলে তোমালোকে x equal to 2 বুলি ভাবাচোন 2 square কিমান পালা 4 modulus of 2 whole square মানে modulus of 2 মানে কিমান 2 এ হয় 2 square কিমান কিমান পালা 4 x square আৰু modulus of x square have the same value both are positive quantity কেলে x square positive আৰু modulus of x positive quantity হয় তোমালোকে x equal to -2 লোৱা তাহলে -3 so -3 whole square equal to 9 modulus of -3 whole square মানে 3 square equal কিমান পালা 9 so that means modulus of a point to atako important point a question to karone so x square is always equal to modulus of x whole square ta mane etu moi eneke likhibo paru modulus of x equal to modulus of x whole square cancel nokoriba আমি দুইটাকে একেফালে আনি ললো equal to 0 modulus of x to common আহিলে কিমান থাকিলে 1 minus modulus of x equal to 0 পালা এটা সব either this one equal to 0 or this one equal to 0 that is either modulus of x equal to 0 or 1 minus modulus of x equal to 0 this one implies modulus of x equal to 1 this one implies x is equal to plus minus 1 am I correct modulus of x equal to 1 আছে তাহলে x হলো 1 হ'ব পাৰে minus 1 হ'ব পাৰে similarly এটো হলো অকল 0 হ'ব plus minus 0 to meaningless so x is equal to 0 so how many defined values of x you are getting 3 so তেতিয়াহলে মই ভ্যালুটা লিয়ালো 4x is equal to 0 y equal to 0 বহাই দিয়া আকৌ x equal to 0 হলে y equal to 0 নহব নি 4x is equal to 1 y is equal to 1 4x is equal to minus 1 y is equal to 1 হয় so how many defined points you have got 3 point data points are 0 0 1 1 minus 1 1 তিনটা পয়েন্ট ভালকে চোৱা এটা 0 0 ইন্টারসেক্ট কৰিছে বুলি কৈছে এটা কোড 1 1 তেনে 1 1 obviously এটোই হ'ব সো এই পয়েন্ট কোঅর্ডিনেট আমাৰ কিমান আহিলে 1 1 আৰু এটো কিমান -1 1 এটা তোমাক এই পয়েন্টহে লাগে এই পয়েন্টক যদি মই x x ৰ ওপৰলে শিফট কৰো কোনটো কোঅর্ডিনেট 0 হ'ব y কোঅর্ডিনেট 0 হৈ যাব তাৰমানে এই পয়েন্টৰ কোঅর্ডিনেট কিমান 1 0 তেনে তোমালোকে এৰিয়াটো কোপা কলে গৈছে 0 ৰ পৰা 1 লৈ গৈছে কিন্তু ভালকে মন কৰাচোন তোমালোকে 0 ৰ পৰা 1 লৈ যেটো এৰিয়া পাবা মই যদি এনেকে লিখো চোৱা সো 0 to 1 y dx এটা আমাৰ এৰিয়াটো হৈছে OACO মই কৈ দিম আৰু বা
এৰিয়া অফ OACO তাৰমানে OACO গোটেই এৰিয়াটো উলিয়াইছো কেনেকৈ গম পালা প্ৰথম কথা কাৰ লগত বাউন্ড কৰা এৰিয়াটো ফাংচনটোৱে dx মানে x ৰ লগত বাউন্ড কৰা এৰিয়াটো ঠিক আছে x ৰ লগত বাউন্ড কৰা এৰিয়াটো লৈছো কোপৰা কলে 0 পৰা 1 হলে এটো 0 এটো 1 ইয়াৰ পৰা ইয়ালৈকে যিটো এৰিয়া বাউন্ড কৰিছে সেইটো এৰিয়া আমি উলিয়াব লাগে এটা কথাটো হল কোনে বাউন্ড কৰা y বুলি লিখিছা y মানে দুটা আছে নহয় এটা প্যাৰাবোলাতে বাউন্ড কৰা এটা মডুলাস ফাংচনে বাউন্ড কৰা এটা মোক কোৱাচোন তোমালোকে y মানে কোনে বাউন্ড কৰাটো উলিয়াব বিচাৰিছা মডুলাস ফাংচনে যদি বাউন্ড কৰা এৰিয়া উলিয়াও বুলি ভাবিছা এটো y মানে মেনশন হোৱা নাই দে এতিয়ালৈকে যদি বাউন্ড কৰা এৰিয়া উলিয়াম বুলি ভাবিছা তেনে তোমালোকে এই আননেসেসাৰি ৰিজনটো গুছি আহিছে কেলে তোমালোকৰ এই ভিতৰ পাৰ্টটো লাগে এটোটো নালাগে মডুলাস ফাংচনে যদি বাউন্ড কৰা এৰিয়া উলিওৱা তোমালোকে এই পোৰশনটো গুছি আহিব বাট দিস পোৰশন ইজ নট ৰিকোয়াৰ্ড তেতিয়াহ'লে আমি কাম এটা কৰাইছ 0 ৰ পৰা 1 ৰ ভিতৰত মডুলাসে বাউন্ড কৰা কাৰ লগত x ৰ লগত মডুলাসে বাউন্ড কৰা এৰিয়াটোৰ পৰা প্যাৰাবোলাতে বাউন্ড কৰা এৰিয়াটো মাইনাস কৰি দিম কাৰ লগত x ৰ লগত এটো x ফিক্স dx টো ফিক্স কৰি ৰাখিছো ন তাৰমানে এডাল ফিক্স প্ৰথমে কোনে বাউন্ড কৰা এৰিয়াটো উলিয়াবা মডুলাসে বাউন্ড কৰা এৰিয়াটো তাৰ পৰা কি কৰিবা প্যাৰাবোলাতে বাউন্ড কৰা এৰিয়াটো মাইনাস কৰি মডুলাসে বাউন্ড কৰা মানে গোটেই ট্ৰায়াঙ্গলটো গুছি আহিব OA আৰু OCA গোটেই ট্ৰায়াঙ্গলটো এৰিয়া গুছি আহিব তাৰ পৰা কোনটো পঠিয়াই দিবা প্যাৰাবোলাতে বাউন্ড কৰা এৰিয়াটো মাইনাস কৰি সো আমি ডাইৰেক্টলি এটোই লিখি দিও এটোকে লিখি দিও 0 to 1 y dx এটো কেনেকৈ লিখিবা 0 to 1 y কি লিখিবা মডুলাস মই মড বুলি লিখিছো বুজি পাবলৈ তাৰমানে কি মডুলাস ফাংচনৰ পানিম মাইনাস 0 to 1 y কি লিখিবা প্যাৰাবোলা dx OACO ঠিক আছে আমি OA তাৰমানে এনেকুৱা ন ৰিকোয়াৰ্ড এৰিয়া বুলি লিখি দিওঁ ৰিকোয়াৰ্ড এৰিয়া যেটো আমাক লাগে মানে আমাক কোনটো এৰিয়া লাগে এই পোৰশনটো লাগে ন এইটো এৰিয়া লাগে এটা আমাৰ ৰিকোয়াৰ্ড এৰিয়াটো সো ৰিকোয়াৰ্ড এৰিয়াটো কেনেকৈ পাবা মডুলাসে বাউন্ড কৰা এৰিয়াটোৰ পৰা আমি প্যাৰাবোলাতে বাউন্ড কৰা এৰিয়াটো মাইনাস কৰি দিম কাৰ লগত বাৰে প্ৰতি মই বাউন্ড কৰা বুলি কৈছো কাৰ লগত এটো dx দেখিছা নাই x ৰ লগত বাউন্ড কৰা এৰিয়াটো মডুলাস ফাংচনে y ৰ লগত এৰিয়া বাউন্ড কৰিছে কেলে এই মই যদি একে লাইনডাল ড্ৰ কৰি এই দুখন মডুলাসে y ৰ লগত এৰিয়া বাউন্ড কৰিছে ঠিক আছে এটা কি কৰিবা চোৱা 0 to 1 y জেগাত কাৰ ভ্যালু আনিবা y ৰ ভ্যালুটো কৰ পৰা আনিবা মডুলাস ফাংচনৰ পৰা ডাইৰেক্টলি মডুলাস লিখিছো dx 0 to 1 প্যাৰাবোলাটোৰ পৰা আনা y ভ্যালু প্যাৰাবোলাটোৰ পৰা y ভ্যালু আনিলে কিমান হ'ব x² dx এতিয়া চোৱা এই মডুলাসটো তোমালোকে উঠাব লাগে নহয় এটো কাম তোমালোকে ষ্টাৰ্টিংত কৰিছা 0 ৰ পৰা 1 ৰ ভিতৰত যিকোনটা ভ্যালু কনসিডাৰ কৰা 0.5 x ৰ জেগাত 0.5 বহাই দিয়া এটো পজিটিভ নেগেটিভ পজিটিভ তেনে মডুলাস অফ x কি হলে কনভাৰ্ট হ'ব x তাৰমানে তোমালোকে এটো 0 to 1 x dx ডাইৰেক্ট মাইনাস 0 to 1 x² dx ইন্টিগ্ৰেশন কৰিব পাৰিবা যেটো এৰিয়া পাবা তা কিহে মাল্টিপ্লাই কৰিব লাগিব 2 ৰে কেলে 2 ৰে মাল্টিপ্লাই কৰিব কাৰণ এই পাৰ্টটো আনসাৰ লাগিব ইজ ইট ক্লিয়াৰ এনি ডাউট কিবা সো ভেৰি সিম্পল প্ৰথমে তোমালোকে খালি মন কৰিবা তোমালোকে যদি দুডাল বেলেগ বেলেগ কাৰ্ভ পোৱা সাপোজ এডাল কাৰ্ভ এটা লাইন ডায়াগ্ৰামটো ড্ৰ কৰাৰ পিছত দেখিলা নহয় ইন্টাৰসেক্টিং পইণ্ট আহিছে সো লগালক তাহাঁতক প্ৰথমতে সলভ কৰি লবা মই যেনেকৈ সলভ কৰিলো সলভ কৰি পইণ্ট কেইটা আইডেন্টিফাই কৰি লবা তেতিয়া কোনোবা এডাল এক্সিছৰ ৰেসপেক্টিভলি এৰিয়া উলিয়াই দিবা মই একেটা পাগতে মই y এক্সিছৰ ৰেসপেক্টিভলি এৰিয়া উলিয়ালে কি লিখিব লাগিব মই কৰিছো না যদি তোমালোকে এৰিয়াটো y এক্সিছৰ ৰেসপেক্টিভলি উলিওৱা সাপোজ মই এনেকৈ কনসিডাৰ কৰিছো এটো y এক্সিছৰ ৰেসপেক্টিভলি এৰিয়া উলিয়াম তোমালোকে তাৰে x dy লিখিবা এৰিয়াটো কোপা কলে গৈছে 0,0 পৰা ইয়ালে গৈছে এই পইণ্টটো কোঅৰ্ডিনেট পোৱা এই পইণ্টটো যেতিয়া ইয়ালে শিফট কৰি দিবা ন x কোঅৰ্ডিনেটটো 0 হ'ব y কোঅৰ্ডিনেটটো থাকি যাব তাৰমানে 0 ৰ পৰা 1 লৈ গৈছে কিন্তু তোমালোকে মন কৰা যদি মই এই টোটাল এৰিয়াটো বিচাৰো তাহলে মোৰ ৰিকোয়াৰ্ড এৰিয়াটো কোনটো বা কোনটো মাইনাস কৰিবা উপৰত কোনটো আছে প্যাৰাবোলাটোৰ পৰা লাইন ডালে বা সৰি এক্স্যাক্টলি বা মডুলাস ফাংচনে বাউন্ড কৰিছো এৰিয়াটো মাইনাস কৰি দিবলৈ প্ৰথমে কাৰ এৰিয়া উলিয়াবা বাউন্ডেড বাই প্যাৰাবোলা কাৰ লগত y এক্সিছৰ লগত কোনটো মাইনাস কৰিবা মডুলাসৰ দেখিছানে সিস্টেমটো চেঞ্জ হ'ল মডুলাসৰ পৰা এটো মাইনাস কৰিলে তোমালোকৰ উইথ ৰেসপেক্ট টু x এক্সিছ এৰিয়া ওলাব আৰু প্যাৰাবোলাৰ পৰা সেই পাৰ্টটো মাইনাস কৰিলে তোমালোকৰ উইথ ৰেসপেক্ট টু কি ওলাব y এক্সিছ কিন্তু ইন বোথ দা কেसेस দিস পইণ্ট ইজ ৰিকোয়াৰ্ড দ্যাট মিন্স দিস পইণ্ট প্লেজ দা ইম্পৰ্টেন্ট ৰোল সেইকাৰণে তোমালোকে কাৰ্ভকেইডাল জয়েন কৰাৰ পিছত যদি ইন্টাৰসেক্টিং পইণ্ট দেখা প্ৰথমতে সলভ কৰিবা কথাষাৰ পাহৰি যাবা সিস্টেমেটিক প্ৰথমতে সলভে কৰিবা আৰু লগালগ লাগিবই সো ৰিকোয়াৰ্ড এৰিয়া বুলি কৈ লিখি লোৱা খালি মই এটো নিলিখিলেও হয়
এইটো মই লিখিব এইকাৰণে দিছো যে তোমালোকে জানে বুজিব লাগিব যে y টো ক'ৰ পৰা আহিছে মানে মডুলাছ ফাংচনৰ পৰা y টো আনিব লাগিব কোনটো মাইনাস কৰিবা পেৰাবোলাৰ পোৰ্চনটো মাইনাস কৰিম ঠিক আছে সো তেনাৰ কাৰণে তোমালোকে লিখিব লাগিব ওকে জাস্ট নোট ইট ডাউন এতিয়া চোৱা আমি ইয়াত কি কৰিলো মই কি এনেকুৱা ধৰণৰ তোমালোকে লিখিব পাৰা এৰিয়া অফ OACO তাৰমানে তোমালোকে ইয়াত পইণ্টটা মেনচন কৰিবা তোমালোকে তেতিয়া মডুলাছ আৰু পেৰাবোলা নিলিখিলেও চলিব তাৰমানে কি উলিয়াবা আমাৰ ৰিকোয়াৰ্ড এৰিয়া নহয় দা শেডেড এৰিয়া বুলি লিখিবা শেডেড এৰিয়া কেনেকৈ লিখিম শেডেড এৰিয়া বুলি ক'লে তোমালোকে OACO এই পাৰ্টটোৰ পৰা ODACO সেই পাৰ্টটো ব্ল্যাঙ্ক পাৰ্টটো মাইনাস কৰি দিম সো ইউ উইল হ্যাভ দা শেডেড এৰিয়া তাৰপিছত শেডেড এৰিয়াৰ ওপৰত লাষ্টত কিহে মাল্টিপ্লাই কৰিবা ৰিকোয়াৰ্ড এৰিয়া বুলি কয় 2 ইনটু দিস ওয়ান সো ইউ উইল গেট দা আনসার সো আই হোপ ইউ আর গেটিং মাই পয়েন্ট বুজি পালা বুলি মই ভাবিছো সো একেখিনি কথাকে দুডাল বেলেগ বেলেগ কাৰ্ভ থাকিলে তোমালোকে তাক সলভ কৰিয়ে ল'ব লাগিব সলভ কৰি ইন্টাৰসেক্টিং পইণ্ট উলিয়াই ল'বা নাও ওয়ান অফ দ্য another question is there question number 8 first read the question so মই integration to ইনো নকৰো মই ডাইৰেক্ট question to কৰি এৰিম so what is the question the area between x equal to y square চিনি পাইছা নে so given curve তোমালোকে চিনি পাইছা নাই given curve এডাল কি দিছে y equal to x square নেকি y equal to x square x equal to y square এনেকে লিখি দিছো একেটা কথা so equation number 1 and n কি দিছে x equal to 4 is divided into two equal parts by the line x equal to a x equal to 4 equation number 2 এইডাল কাৰ্ভে যেটো কাৰ্ভ মানে কি এডালটো ষ্ট্ৰেট লাইন বুলি গমে পাইছা আৰু এটো পেৰাবোলা এটা পেৰাবোলা আছে আৰু ষ্ট্ৰেট লাইন আছে তাহাঁতি যেটো এৰিয়া লৈছে সেই এৰিয়াটো এডাল লাইনে দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰিছে তোমাক সুধিছে এৰ ভ্যালু কিমান হয় লাইনটাৰ নাম কি x equal to a এটা তোমালোকে জানা নে x equal to 4 কাৰ প্যাৰেলাল y প্যাৰেলাল কাৰ প্যাৰেলাল y প্যাৰেলাল y square equal to x upward parabola downward right hand left hand side parabola কারণ x axis ডাল প্যারাবোলাৰ মাজেদি গৈছে কারণ x ৰ ডিগ্ৰী 1 এইবিলাক কথা আমি অলৰেডি বহুতবাৰ ডিসকাস কৰিছো let us try to draw a curve so right hand side parabola বুলি কলা মই right hand side draw কৰিছো আৰু তোমালোকে জানা নে এই প্যারাবোলা বিলাক কেনি যাব অৰিজিনেলি যাব প্যারাবোলাটো 0,0 বহাই দিয়াছোন স্যাটিসফাই কৰিছে সো অৰিজিনৰ মাজেদি গুচি যাব ই ভাৰ্টেক্স অৰিজিনত আছে তাৰপিছত কি কৈছে আৰু x equal to 4 নামৰ এটা লাইন আছে ন x equal to 4 কাৰ প্যাৰেলাল এবলা মেনশন কৰিবা y ডেশ দে x equal to 4 মই ইয়াতে ধৰি লৈছো এফত x equal to 4 বুলি ধৰি এটো x equal to 4 x equal to 4 এটা সোয়া প্যারাবোলাটো x equal to 4 এ বাউন্ড কৰাৰ পিছত এটা এৰিয়া পাইছা এই এৰিয়াটোক আনদাৰ লাইন what is the equation the other line x equal to a হে লাইন ডালে দুটা এক্স্যাক্টলি ইকুৱেল পাৰ্টত ডিভাইড কৰিছে এতিয়া মই এক্স্যাক্টলি ইকুৱেল পাৰ্ট বুলি ক'লে মই কোনটো পোৰচনত যাব মই নাজানো কাৰণ তোমালোকে জানা নে 4 ৰ তোমালোকে 2 ত গৈছে বুলি ক'ব নোৱাৰা 2 ত হলে এৰিয়া ইকুৱেল নহব পাৰে কাৰণ ইকুৱেল এটো সিমেট্ৰিক্যাল ফিগাৰ নহয় নহয় তাৰমানে সাপোজ এনেকুৱা ধৰণৰ বুলে ইয়াত এটো তুমি ফিগাৰ ৰেগুলাৰ ফিগাৰ দেখিছা নে সো যেটা তোমালোকে দেখিবা বলে এটো টোটাল 4 আছে তুমি যেটা কৈ দিছা 2 ৰ মাজেদি গলে ইকুৱেলি ডিভাইড হ'ব এটো কথা বেলেগ কিন্তু কাৰ্ভটা লিখিছা নে এনেকে আছে সো তুমি 2 ৰ মাজেদি পাই কৰিলে এফালে পোৰচনটো কম থাকিব পাৰে ইফালে বেছি থাকিব পাৰে হেকাৰণে আমি এক্স্যাক্টলি মিড পইণ্টৰ এহতৰ মিড পইণ্টৰ মাজেদি গৈছে বুলি ক'ব নোৱাৰো এই পইণ্ট হৈছে 4,0 সো মই ধৰি লৈছো x ইকুৱেল টু লাইনডাল এডাল এই পইণ্টৰ কোঅৰ্ডিনেট কিমান এটো x ইকুৱেল টু a কৈছে সো x ইকুৱেল টু a মানে এই পইণ্টৰ কোঅৰ্ডিনেট কিমান a, 0 এটো মই a লিখিছো এটো b লিখিছো এবু লিখিবা এটো c এটো d ইনে লিখি দিছো আৰু সো তোমাক কৈছে যে কি a পইণ্টৰ কোঅৰ্ডিনেট কিমান বা হোৱাট ইজ দা ভ্যালু অফ a মানে কিমান হয় এতিয়া তেতিয়ালে obviously we are going to use the integration formula to find out the area উলিয়াৰ integration formula আমি ইউজ কৰিব গৈছো তাৰমানে কোৱেশ্চনটোৰ মতে 0 ৰ পৰা a লৈ যেটো এৰিয়া a পৰা 4 লৈ একেটা এৰিয়া হয় কেলে ইকুৱেল পাৰ্টত বুলি কৈছে না কোৱেশ্চনটো পঢ়িছোৱা x equal to a divides the area into two equal parts মানে এটো পাৰ্টৰ এৰিয়া আৰু এটো পাৰ্টৰ এৰিয়া by equation তাৰ ৰেসপেক্টিভলি এৰিয়া উলিয়াম বুলি ভাবিলা x x ৰ ৰেসপেক্টিভলি সো y dx কোপৰা কলে 0 to a is equal to y dx কোপৰা কলে a to 4 এটা সোয়া a পৰা 4 লৈ এই টোটাল এৰিয়াটো এটো তোমালোকে মই কি কৈছো মই ওপৰ পাৰ্টহে কম্পেয়াৰ কৰিছো এইটো দেখো তোমালোকে দুফালে 2 এটা মাল্টিপ্লাই কৰিলে কি হ'ব গোটে পাৰ্টটো আহি যাব তলে ওপৰে তেনেকুৱা ধৰণে আহিব বুজি পাইছা নাই পাব মই কি কৈছো
এইগিটা কম্পেয়াৰ কৰা বা আধা আধাকে কম্পেয়াৰ কৰা সেমি হ'ব দেখোন কথাটো কাৰণ সিমেট্ৰিকেল ফিগাৰ হয় সেইকাৰণে ওপৰফালে যিমান এৰিয়া আছে তলফালে ইকুৱেল এৰিয়া আছে সেইকাৰণে মই কি কৈছো 0 ৰ পৰা a লৈ যিটো এৰিয়া পাইছে a ৰ পৰা 4 লৈ একেটা এৰিয়া বুলি কোৱেশ্চনটোত কৈছে সো obviously this will happen এটো হয় সো তেতিয়া হলে 0 to a এতিয়া y ভ্যালু কৰ পৰা আনিবা 1 মিনিট 0 ৰ পৰা a লৈ y ভ্যালু dx বুলি কওঁতে a পাৰ্টটো বুজালে এটো dx হলে এটো কাৰ ভ্যালু x ৰ ভ্যালু সো x 0 মানে কি বুজালে y axis এফালে বাউন্ডাৰীটো দিলে তাৰমানে তুমি dx বুলি কওঁতে এটো পালা এফালে বাউন্ডাৰী পালা আৰু চোৱা এটো x এ নহয় জানো x মানে এই লাইনডাল নহয় নে তে তোমালোকৰ বাকি y কাক ৰিপ্ৰেজেন্ট কৰিছে ইয়া তাৰমানে তুমি পেৰাবোলাটো বা y ভ্যালু নি বহাব লাগিব তাৰমানে কি বহাবা y √x y square = x হলে y √x dx equal to a to 4 dx মানে এটো বাউন্ডাৰী x = a মানে এটো বাউন্ডাৰী x = 4 মানে এটো বাউন্ডাৰী এটো পালা এটো পালো এটো বাউন্ডাৰী নাই পো তাৰমানে obviously y টো হি বাউন্ডাৰীটো ৰিপ্ৰেজেন্ট কৰিছে এই বাউন্ডাৰীটো কি হয় পেৰাবোলা আকৌ y ভ্যালু পেৰাবোলা পানি বহাই যায় কিমান √x dx সো সিম্পলিফাই কৰিবা ইউ উইল গেট দা ভ্যালু এটো কিমান হ'ব x to the power 3/2 চিনি পাইছানে কেলে এটো হাফ নহব জানো সো 0 to a এফালে কিমান পালা x to the power 3/2 কিমান পালা a to 4 সিম্পলিফাই কৰি দিবা ধুনিয়াকে a ভ্যালু গুছি ক্লিয়াৰ জাস্ট নোট ইট ডাউন